কোনোবা এদিন আমাৰ অসমৰ অসমীয়াই এনেকুৱা ধৰণৰ কাম কৰিবনে? আমি সেই দিনটোলৈ অপেক্ষা কৰি আছোঁ যিদিনা আমাৰ অসমৰ অসমীয়াই এনেকুৱা ধৰণৰ কাম কৰিব আৰু আমি গৌৰৱেৰে এনেকুৱা ধৰণৰ এটা ভিডিঅ' প্ৰস্তুত কৰি আমি ৰাইজৰ আগত দাঙি ধৰিব পাৰিম। বহু ব্যক্তিয়ে কয় ভাল আৰু বহু ব্যক্তিয়ে কয় বেয়া হয়, আৰু বহুতে কয় যে 25-30 বছৰ যাব, বহুতে কয় যে 50-60 বছৰ যাব, আৰু কোনোবাই কয় বোলে একেবাৰে বিয়াৰ দিনে নাযায়। সকলোৰে মতামতটো বেলেগ বেলেগ, আৰু আজি মই আপোনালোকৰ কিনো মতামত বা ইয়াত আজি এজন ব্যক্তিয়ে ৰেডিমেড ৱাল লগাইছে। হয়, ৰেডিমেড ৱাল। মই আজি আপোনালোকক লৈ আহিলোঁ ৰেডিমেড ৱালৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে, কাৰণ মই আগতে এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। তাত বহু ব্যক্তিয়ে বহু ধৰণৰ কমেণ্ট কৰিছিলে, বহুতে কয় ভাল বুলি, বহুতে কয় বেয়া বুলি। আজি মই আৰু এখন ৰেডিমেড ৱাল দেখাবৰ কাৰণে মই ইয়াত চেষ্টা কৰিম। এইখন ভাল নে বেয়া, ইয়াৰ যি গৃহস্থৰ পৰা আমি দুই এটা কথা জানিম, কিন্তু গৃহস্থৰ পৰা আমি দুই এটা কথা জনাৰ আগতে ইয়াত যিকেইজন মিস্ত্ৰী আছে তেওঁলোকৰ পৰা আমি অকণমান কেইটামান কথা জানিবৰ কাৰণে চেষ্টা কৰিম। ককাই ভালে আছে? ভালে, নমস্কাৰ। হয়, নমস্কাৰ। বহুত ব্যক্তিয়ে কয় এই ৱালখন ভাল আৰু বহু ব্যক্তিয়ে কয় বেয়া। আচ্ছা, ইয়াৰ ভাল কি কি গুণাগুণ কি কি আছে আমাক ওপৰত কৈ দিব নেকি? এইটো গুণাগুণ মানে কি হ'ল, এইটো আমি ৰেডিমেড ৱাল ওলাইছো। হয়, আজি 10-12 বছৰ মান হৈ গ'ল। এতিয়া ধৰক আপুনি এটা বাউণ্ডাৰী মাৰিব লৈছে ইটা দি মাৰিলে আমি এইখিনি পৰা এইখিনি যিমান মাৰিছো সিমানটো ধৰক মালিক হিচাপ কৰিছে 5 লাখ টকা মান গুচি যায়। আমাৰ 1.5 লাখ টকাত মানে হৈ গ'ল কামটো। ইটা ৱাল যদি মাৰাই 5 লাখ টকা খৰচা হয়, আৰু আপোনালোকে ৰেডিমেড ৱাল মাৰিলে 1.5 লাখ টকাত আমি 1.5 লাখ টকাত মানে মাৰি দিছো এইটো ৰেডিমেড ৱাল। কম খৰচতে মানে এইটো ফটককে হৈ যায়। আচ্ছা, খুব বেছি ভাল বাৰু, ঠিক আছে, পইচাটো বাৰু কম। আচ্ছা, ইয়াৰ হেৰিটো থিকনেছটো কিমান, ইয়াৰ মোটাটো কিমান? এইটো আছে আপোনাৰ 1.5 ইঞ্চি আছে থিকনেছটো। 1.5 ইঞ্চি। আকৌ ভিতৰত আপোনাৰ হেৰি আছে 6 mm কয়েলটো যেন 6 mm কয়েলটো আছে, আৰু এইটো খুঁটাটো যে আছে এইটোত আপোনাৰ 8 mm ৰড আছে। এইটো 8 mm ৰড আছে ইয়াৰ ভিতৰত? হয় হয় হয়, এইটোৰ ভিতৰত ৰড আছে। কেইডাল আছে ইয়াৰ ৰড? এটাত আছে 3টা। জি। আচ্ছা, এফালে 3টা, এফালে 3টা নে টোটাল 3টা? টোটাল 3টা আছে। টোটাল 3টা। এইটো পতালিকে আছে 3টা কয়েল, আৰু এনেকে আছে 7টা জালনি, আৰু 7টা, আৰু সব 6 mm। 6 mm। আচ্ছা, আৰু ইয়াৰ থিকনেছটো 1.5 ইঞ্চি। 1.5 ইঞ্চি আছে। আচ্ছা, আৰু কিছুমান মানুহে যে কয় যে মানে কিছুমান যে এইটো কেই বছৰ যাব এতিয়া? এইটো ধৰক কমসে কম 30 বছৰ মান যাব। 30 বছৰ? জি। তাৰমানে এই ৰেডিমেড ৱালটো 30 বছৰ লাষ্টিং কৰিব? হ্যাঁ, এইটো ৰেডিমেড 30 বছৰ। একো বেয়া নহয়? একো বেয়া নহয় 30 বছৰৰ ভিতৰত। কিছুমান মানুহ যে কয় যে 50 বছৰ 60 বছৰ যায় বুলি, সেইটো কোনটো যায়? সেইটো আছে, সেইটো মানে আলাদা দাম হ'ব। সেইটো ফিটনেসটো বেছি আছে। সেইটো ফিটনেসটো বেছি আছে, 2 ইঞ্চি আছে ফিটনেস। আচ্ছা, সেইটো 2 ইঞ্চি ফিটনেস আছে। সেইটো ধৰক আপোনাৰ 50 বছৰ মান যাব। সেইটো 50 বছৰ গলে মানে সেইটো ৰেটটো মানে বেছি আহিব। আচ্ছা, এইটো হৈ গ'ল 1.5 ইঞ্চি, ইয়াৰ ৰেটটো অলপ কম। হয়। আচ্ছা, আৰু যদি আৰু এর কেই বছর যাব? 25-30 বছর যাব। এটো 25-30 বছর মান যাব, গ্যারান্টি আছে। একদম গ্যারান্টি আছে। আর যদি ইয়ার 1.5 ইঞ্চি নলগাই, যদি 2 ইঞ্চি লগাই, তেতিয়া হেটো 50-60 বছর যাব। হ্যাঁ, 50-60 বছর মান যাব হেটো। হয় হয়, মই যে আপোনালোকক 1.5 ইঞ্চি 2 ইঞ্চি কৈ আছো, মানে এই থিকনেস, এই হকটটো আছে ইয়াত বৰ্তমান 1.5 ইঞ্চি, কাৰণে তেওঁলোকে কৈছে যে 25-30 বছৰ যাব বুলি। আৰু যিটো ধৰক আপোনালোকৰ 2 ইঞ্চি হকট থাকিব, হেটো আপোনালোকে তেওঁলোকে কৈছে কি 50-60 বছৰ এই ৱালখন বোলে লাষ্টিং কৰিব। আৰু যিজন ব্যক্তিয়ে আজি এইখন ৱাল লগাইছে, এইটো মূৰৰ পৰা সেইফালে আছে, আকৌ এইফালে একদম গেটখনো আছে, সেইটো মই দেখুৱাই দিম আপোনালোকক। তে গোটেই প্ৰচেছটো এজন ব্যক্তিয়ে লগাইছে, আৰু তেওঁ কি দেখি পেলাই এইখন ৰেডিমেড ৱাল তেওঁ লগালে, তেওঁ কি পজিটিভনেছ পালে এইখন ৰেডিমেড ৱালত, তেওঁৰ পৰা আমি দুটামান কথা জানোৱা হওক। আৰু যিজন গৃহস্থ, দাদা নমস্কাৰ। নমস্কাৰ। হয়, ভালে আছে? ভালে ভালে। হয় হয়, আজি শুনিলো আপুনি ৰেডিমেড বাউণ্ডাৰী ৱাল লগাইছে বুলি, আৰু বহু ব্যক্তিয়ে ৰেডিমেড বাউণ্ডাৰী ৱালৰ ওপৰত মানে কমেণ্ট কৰি থাকে, বহুতে কয় ভাল, বহুতে কয় বেয়া। তে আপুনি কি দেখি পেলাই আপুনি আজি ইয়াত বাউণ্ডাৰী ৱাল লগাবৰ কাৰণে চিন্তা কৰিলে? একচুৱেলি ৱাল এখনৰ প্ৰয়োজন আছিলে। হয়, যেহেতু ফেন্সিং মাৰা আছিলে বহুত দিন, আৰু বিভিন্ন ধৰণৰ সমস্যা থাকে ফেন্সিং মাৰিলে। এতিয়া এই ৱালখন লগাইছোঁ, বহুত কেইটা কণ্ডিশ্যন ভাবিয়ে লগাইছোঁ। নাম্বাৰ 1, যেনেকৈ এটা পজিটিভ হ'ল ফেন্সিঙতকৈ এখন ইপিনৰ পৰা সিপিনলৈ অলপ মানে লুকাই থাকে। হয় হয়। আৰু ছেকেণ্ডেৰী হ'ল মিডল ক্লাছ ফেমিলিৰ কাৰণে আমি কম্পেৰেটিভ ষ্টেটমেণ্টৰ এটা প্ৰয়োজন হয়। কিবা এটা কাম কৰিব হ'লে এটা ব্ৰিক্স ৱাল আৰু এইটো ৰেডিমেড ৱাল, যিটো নেচাৰেল প্ৰডাক্টৰ পৰা যিটো বনোৱা হৈছে, কম্পেৰেটিভ ষ্টেটমেণ্টটো চালে আমাৰ এইটোত মানে 100% বেনিফিট আছে। যদি আপুনি ব্ৰিক্স ৱাল লগাবলৈ যায়, হয়তো 50 ইয়াৰ্ছ মই মানিছোঁ, মই আজিলৈকে দেখা নাই 50 ইয়াৰ্ছত কম্পেৰেটিভ 50 ইয়াৰ্ছত ব্ৰিক্স ৱাল 100% ৰেডি হৈ থকা। ক'ৰবাত ফাটে, ক'ৰবাত প্ৰব্লেম ওলায়, আৰু সেই প্ৰব্লেম ওলোৱাৰ পিছত দেখিবলৈ ইমানেই বেয়া লাগে। আৰু যিমানটো পইচা খৰচ হয়,
সিমানটো হিচাপত যদি আপুনি বেংকৰ পৰা এটা লোনো লোৱা যায় তাত যিটো মানে আপোনাৰ গৈ যিমানটো পইচা লোনৰ এমাউণ্টটো হৈ গৈ সেই হিচাপে চাব গ'লে মানে আমাৰ এইটো হিচাপত যিমান দিন যাব ইয়াত যিটো খৰচা ইয়াত 1/4 বুলি মই ভাবিছোঁ 1/4 হিচাপত মানে বহুতখিনি ভাল আছে আৰু যিহেতু কম সময়ত যান্ত্ৰিক যুগত যিহেতু সময় অসুবিধা মানুহৰ কম সময়ৰ ভিতৰতে মানে কাম এটা হৈ যায় বিশেষকৈ কাম এটা হৈ যায় আৰু আৰু নহ'লে কৰিম এই ইটোও নহয় থাকিয়ে যায় মেইন হ'ল কম্পেৰেটিভ ষ্টেটমেণ্ট এতিয়া আপুনি ব্ৰিক্স ৱাল আৰু ৰেডিমেড ৱালৰ যিটো মানে আপুনি ধৰি লওক যিমান টকা খৰচ কৰিব আৰু ব্ৰিক্স ৱালত ৰেডিমেড ৱালত যিমান পইচা খৰচ কৰিব ব্ৰিক্স ৱালত যিমান পইচা খৰচ কৰিব আপুনি ইকনমিকেলি যদি চাবলৈ যায় তাৰ ইয়াৰ প্ৰফিটটো মানে ডে নাইটৰ ডিফাৰেঞ্চ আহে সেইকাৰণে মই এইটো কোৱালে চিন্তা কৰি লগালে ঠিক আছে একদম ধন্যবাদ থাকিল দাদা আপুনি অকে সময় দিলে আমাক ধন্যবাদ থাকিল আচ্ছা এতিয়া মই আৰু এটা কথা আপোনাৰ পৰা জানি লওঁ হয় যে এতিয়া ধৰক আপোনালোকে অকল এনেকে মানুহৰ ঘৰে ঘৰে আপোনালোকে ৰেডিমেড ৱাল লগায় নে আপোনালোকে ধৰক ফেন্সিং বা ধৰক চৰকাৰী কিছুমান যদি কাম যদি অৰ্ডাৰ আহে আপোনালোকে সেইবিলাক কৰে সেইবিলাক কাম আহিলে অৰ্ডাৰ থাকিলে মানে আমি যিকোনো জায়গাত যাম ফেন্সিং থাকিলে ফেন্সিংৰ কামো আমি কৰিম হয় কোনো টেনশন নাই খালি আমাৰ এইটো স্ক্ৰিনতো ফটো থাকিবই নাম্বাৰ থাকিবই ক'ৰ পৰা কন্টাক্ট কৰে খালি লোকেশনটো দিলে হ'ল আমি ডাইৰেক্ট ঘৰত আহি পেলাই কামটো কৰি দি থাকিম আচ্ছা ঠিক আছে এওঁলোকে গোটেইখিনি সবিশেষ জনাম বুলি কৈছে আৰু স্ক্ৰিনত এওঁলোকৰ নাম্বাৰটো দি দিম নাম্বাৰটো এওঁলোকৰ স্ক্ৰিনত মই দি দিছোঁ আপোনালোকক আৰু যদিহে আপোনালোকেও যদি ৰেডিমেড বাউণ্ডেৰী ৱালৰ কথা যদি আপোনালোকে চিন্তা যদি কৰিছে বা আপোনালোকৰ ঘৰত যদি বাউণ্ডেৰীটো যদি আপোনালোকে ফেন্সিঙৰ কথা যদি চিন্তা কৰিছে এওঁলোকৰ লগত আপোনালোকে যদি ভাল বুলি যদি ভাবিছে তেতিয়াহ'লে এওঁলোকৰ লগত আপোনালোকে যোগাযোগ কৰি ল'ব বাকী ভাল বেয়া বাকীখিনি আপোনালোকে নিজে কথা পাতি ল'ব আৰু ৰেটবিলাক কি ৰাইজক এনেকৈ জনোৱা হ'ব নাই ৰেটবিলাক এনেকৈ নহ'ব কিয় ক'ৰ পৰা আহি যায় আচ্ছা এইটো জাগা লৈ কথা জাগা লৈ ৰেট আচ্ছা মানে দূৰ ওচৰৰ কথা আহি পৰিব নহয় ন সেইকাৰণে ৰেটটোৰ বিষয়ে আপোনালোকে নিজে কথা পাতি ল'ব মই স্ক্ৰিনত তেওঁলোকৰ নাম্বাৰটো দি দিছোঁ আৰু সবিশেষ যদি আপোনালোকে আৰু বেছি যদি তথ্য যদি বিচাৰে স্ক্ৰিনত দিয়া নম্বৰটোত আপোনালোকে যোগাযোগ কৰি এওঁলোকৰ পৰা আৰু সবিশেষ আপোনালোকে জানি ল'ব পাৰিব ঠিক আছে একদম ধন্যবাদ থাকিল আৰু মই যে আপোনালোকক কৈছিলোঁ যে আগফালে লগাব আছে বুলি এইফালে তেওঁলোকে গোটেই ফিটিং কৰি ৰাখি দিছে এইখিনি এতিয়া লগাব আৰু এইটো চাইড তেওঁলোকে এফালে একদম ধুনীয়াকৈ লগাই আছে আৰু সুন্দৰ এনেই দেখাত বাৰু খুব সুন্দৰ আচ্ছা ইয়াৰ ডিজাইনটো বেলেগ আছে ন বেলেগ আছে যেনে যিটো ইউজ কৰিব পাৰে মানে পছন্দ কোনটো হয় এইবিলাক বাৰু ধৰক দাদাই প্লেন লগাইছে যদি কোনোবাই কয় অলপ ডিজাইনৰ লাগে ডিজাইনো পাই যাব চব বেলেগ ডিজাইনৰ পাই যাব হয় খুব সুন্দৰকৈ তেওঁলোকে মানুহখিনি লৈ আহিছে আৰু ইয়াত এটা কথা আপোনালোকে মন কৰিব ইয়াত লেবাৰ খৰচাৰ পৰা মানে গোটেইখিনি কাম কাজ তেওঁলোকে নিজেই কৰে ইয়াত আপুনি মানে অৰ্থাৎ গৃহস্থ ইয়াত একোৱে কৰিব নালাগে সম্পূৰ্ণ তেওঁলোকে নিজেই কৰে ইয়াত গোটেই ধৰক লেবাৰ অনা নিয়া খোৱা বোৱা বা কাম কাজ বা অন্যান্য যিমানখিনি কাম থাকে সকলোবিলাক কাম তেওঁলোকে নিজে কৰে একমাত্ৰ অকল আপুনি আপোনাৰ সীমাটো আপোনালোকে দেখুৱাই দিলে হৈ গ'ল বাকীখিনি কাম কাজ তেওঁলোকে নিজেই কৰে সেইকাৰণে আপোনালোকেও যদি এই ধৰণৰ কথা যদি অকণমান যদি চিন্তা কৰে আপোনালোকে চিন্তা কৰি ল'ব পাৰিব স্ক্ৰিনত মই নাম্বাৰটো তেওঁলোকৰ দি দিছোঁ সবিশেষ আপোনালোকে আৰু যদি তথ্য যদি জানিব বিচাৰে আৰু যদিহে আপোনাৰ যদি ভাল বুলি যদি আপুনি ভাবিছে তেতিয়াহ'লে আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব এই ভিডিঅ'টো অকণমান তথ্য দিবৰ কাৰণে চেষ্টা কৰিলোঁ ৰেডিমেড ৱালৰ ওপৰত এই ভিডিঅ'টো আৰু বৰ বেছি দীঘল নকৰি ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টো পাই বিদায় ল'লোঁ ধন্যবাদ থাকিল জয় আই অসম